এটা কথা জানেনে, ফুল মই বহুত ভাল পাওঁ। যদি মোৰ মনটো বেয়াও লাগি থাকে, যদি মই ফুল এপাহ দেখোঁ, তেনেহ'লে মোৰ মনটো ভাল হৈ যায়। এতিয়া চাগে আপোনালোকে ভাবিছে, ফুল যদি মই ইমান ভালেই পাওঁ, তেন্তে এই ফুলপাহ মই কিয় ছিঙি আনিলোঁ? এই যে ছিঙি যে আনিলোঁ, এইটো মোৰ মুখ। মানে ইয়াক মই ভাল পাওঁ কাৰণে আনি পেলাই নিজৰ লগত ৰাখিবলৈ বিচাৰিলোঁ। আৰু এইটো মোৰ মুখ। আমাৰ জীৱনটোলৈ অহা কিছুমান মানুহ এনেকুৱা, মানে যেতিয়ালৈকে আপুনি ভাল পাই থাকিব, তেতিয়ালৈকে ই ভাল হৈ থাকিব। আৰু যেতিয়াই আপুনি মুভ কৰিব, ইয়াক নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰিব বা বিচাৰিব যে ই নিজৰ লগত থাকক, তেতিয়া ই বেয়া হ'বলৈ আৰম্ভ কৰিব আৰু তাৰপিছত বেয়া হৈ যাব। সেইটো কাৰণে যদি আপোনাৰ লাইফতো যদি এনেকুৱা কোনো ব্যক্তি আছে যাক আপুনি বহুত ভাল পায় আৰু আপুনি নিজৰ কৰিব বিচাৰে, তেওঁক একো বস্তুৰ কাৰণে জোৰ নকৰিব। আপোনাৰ লগত থাকিব